মিত্ৰতা একতা এইবোৰত সদায় বুজা পৰা সন্মান স্বাভিমান এইবোৰ কথা জড়িত হৈ থাকে আৰু সেই কাৰণে শক্তিশালী একতা আৰু শক্তিশালী একতাৰ এটা সামূহিক প্ৰভাৱ ৰাজনৈতিকভাৱে তেতিয়াহে পৰিব যেতিয়া গোটেই কথা বতৰাবোৰত সন্মান বুজা পৰা এৰা ধৰা এইবোৰ থাকিব। গতিকে এইটো কথা আমি বুজি পাওঁ, সেইকাৰণে দায়বদ্ধতাৰে অসমৰ জনগণৰ প্ৰতি দায়বদ্ধতাৰে এই কথা বতৰাবোৰ আগবাঢ়িব আৰু আমি সেইকাৰণে কেনেকে আমাৰ দল সংগঠন শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ সাংগঠনিক সম্প্ৰসাৰণ তৃণমূল পৰ্যায়লৈকে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ বহুত পৰ্যালোচনা কৰিছোঁ। বিভিন্ন ধৰণৰ প্ৰস্তাৱ আহিছে, কিন্তু আমি এটা সামূহিক এটা ডিচিশ্যন ল'ব লাগিব কথা বতৰা পাতি, কাৰণ আমি এতিয়া যিহেতু বিষয়বোৰ আলোচনা হোৱা নাই আমাৰ সকলো দলৰ মজিয়াত, তেতিয়া আমাৰ কথা বতৰাবোৰ আমিও দলৰ মাজত আমাৰ ইন্ট্ৰস্পেকশ্যন থাকিব, ব্যাপক পৰ্যালোচনা থাকিব, ক'ত কি স্থিতি, সেই সম্পৰ্কত আমাৰ দলত কোনটো পৰ্যায়ত কেনেকুৱা কাম চলি আছে, কি চলি আছে, সকলো প্ৰতিবেদন আমি বিভিন্ন আমাৰ দলৰ এক্সিকিউটিভ যিসকল আছে জিলাবোৰ প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা লৈছোঁ। যিসকল আমাৰ অবজাৰ্ভাৰ আছে তেওঁলোকক গৈ আমাক অকল বন্ধ খাম চিলত দিলেই নহ'ব, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি পুংখানুপুংখভাৱে আমি সকলো বস্তু তেওঁলোকৰ পৰা ল'ম। সাংগঠনিক ভেটি সঁচাকৈ শক্তিশালী ক'ল পৰ্যায়লৈকে হৈছে। এনেই কেণ্ডিডেট হৈ কোনোবাই গপত গংগাটোপ হৈ থিয় হৈ থাকিলে নহ'ব, সংগঠন লাগিব, কাম লাগিব আৰু এটা যিটো ষ্ট্ৰেটেজি প্ৰপাৰ ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা যিটো দায়িত্ব সেইটো হ'ব লাগিব। আমি বাস্তৱৰ লগত আগতেও যোৱাবাৰ আমি 83টা সমষ্টিত আমি টিকট দিছোঁ আৰু আমি 25,000তকৈ বেছি ভোট পোৱা সমষ্টি বহুত আছে। গতিকে আমি দেখিছোঁ যে জিকিবলৈ তাৰ লগে লগে আৱেগেই অকল নহয়, সাংগঠনিকভাৱেও আগবাঢ়িব লাগিব। গতিকে দুইটা কথা, আৱেগ আৰু সংগঠন দুয়োটাক কেনেকৈ এটা হেৰি কৰি আমি প্ৰপাৰ ৱেত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ এই পৰ্যালোচনা হৈছে।